আমি পইচাখিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ, মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছো। বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব চাব। আমি নাযাওঁ যাতে দে। জিৰ' যাতে নহয়, খৰচটো বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব, সেইটো কাৰণেতো। জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে, কোনো ফালে নাপাব, কিছুতো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। হেল্ল'। মহা এনেকুৱা আপুনি ক'ত আছে? মই আছো ইয়াতে মেডিকেলতে আছো। এইটো নিউজত নিউজত দিছিল নেকি আপোনালোকে? আজি আছে নিউজ চপাইতে জি এম চি কে আছিল। জি এম চিত বিচাৰি গৈছে ন? জি এম চি গৈছে সিহঁতে। তাৰপিছত আহি সুধছি কি হ'ল, আমি ঘটনাখিনি কৈছো। সেয়ে আৰু বেলেগ কোৱা নাই আকৌ, কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল সেইখিনি। তাত নিজে গৈছে ন? মাতাটো নাছিলে? আমি কল কৰা নাই। সিহঁতে নিজে গৈছে ন? সিহঁতে নিজে গম পাইছে ক'ৰবাত ক'ৰবাত। মানে নিউজত বজা আছে, সেইকাৰণে মই কোনে ক'লে আকৌ নিউজত? জি এম চি কে আছে গোটা সোপা। এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না, তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা, এই তাক খেদা ভিডিঅ' গিলা, সেনেকে নিউজে পাইছি, পাই পেলাই একে জি এম চিত আছে গোটা সোপা। এই মোক সুধছি ইয়াতে, ভণ্টিকো সুধছি। ঠিক আছে দে, বেছি ইমান পপুলাৰ কৰিব নালাগিছিল, বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব না। তাই তাৰমানে ইমান খৰচ বেছি পাতিখিনি দিয়াৰ কথা আছিল। তাই যোৱাকালি কথা পাতিছিল আমাৰ, তাৰ লগত যোগাযোগ কৰিছিল। আলোচনা কৰি তাই দিয়াৰ কথা আছিল, কৈছে মই খৰচ পাতিখিনি দিম দেই, নিউজ চিউজ কৰিব নালাগে, তাই নিজে কৈছিল। আমি বোলো আমিতো এতিয়ালৈকে নিউজ কৰাই নাই। আমি যিহেতু থানাত এটা এফ আই আৰ কপিও দিছো। তাই কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম, মোৰো হেৰিৰ কথা আছেতো। তাই নতুনকে একজনী হৈছে না, হোৱাৰ কাৰণে তাইৰো আৰু কৈছে কি যিখিনি হয় মই দি দিম। ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম, মানে যি কৰা কৰ আৰু। তাই আকৌ পাৰ্টি মাৰিছে আজি। সেইকাৰণে নিউজত উঠি গ'ল মানে বস্তুটো। সেইকাৰণে নিউজতটো দে ইমান ঠিকে পইচা আছে লগা দে, বেয়া হৈছে। হ'ব খালি নালাগে। তাকেতো আমি যদি কি নিউজটো কৰো। দিলেই বাৰু, নিউজটো বাজিলে, যদি আপোনাৰ ফালে পজিটিভ নাহে, তেতিয়া লাষ্টত কি হ'ব? একোতো নহ'ব, কোনোফালে নহ'ব। সেনেকুৱা হ'ব যাতে নালাগে। সেইটোৱেতো তাৰমানে আমি পইচাখিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক? এইবিলাক আৰু নিউজত দিলে ডাঙৰ ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজ চিউজত দিলে আৰু এইবিলাক যতে পাৰি যায় আৰু। আমাৰো মাথা কাম নকৰে। নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত, এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায়। এইবিলাক অভিজ্ঞতা নাই না আমাৰ। তাৰমানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ, মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছো। এই বাৰমামা যে। গম পাওঁ, আছিলে বাৰু। সেইটো বাৰমামাই মোৰ লগত কথা পাতি আছে, মই চবখিনি হেৰি কৰিম বুলি কৈছোৱে, তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু। নহয় আৰু আইটি মোক কৈছে এটা কথা, কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে, অভাৰটেক কৰি তাক মাৰা বুলি কৈছে, মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাকক না, সেইটোতো যিটো চি সঁচা চি কেমেৰা সেইটোতো আছে তাতে। সেই চি চি কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লোৱে দেখোন। যে যি কৰিলেও মনে মনে থাক, মই চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না, এইটো আমি কোৱা কথা নহয় না, সাক্ষী বাদিয়ে ক'ব। এতিয়া যি ৩-৪টা সাক্ষী বাদি পাইছে, সিহঁতে যিটো কৈছে সেইমতেই হ'ব। কিন্তু এতিয়া মই কৈছোতো, মই কৰি দিম নহয়, কিয় টেনশ্যন ল'ব লাগে? গাড়ীখনৰ এগেইনষ্টতে কৰিম। কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত নাই কৰিব নাই আমি গুচি ইয়াতে গ'লে লাষ্টত জিৰ' হৈ যাবগে। নিজে আকৌ জি এম চিক আছেতো। বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব চাব। আমি নাযাওঁ যাতে দে। জিৰ' যাতে নহয়। কাৰণ খৰচটো বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব, সেইটো কাৰণেতো। জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে, কোনোফালে নাপাব, কিছুতো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। সেইকাৰণে আৰু ইমান বেছি কৰি থাকিব নালাগে, হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত লগ হ'লে যি হয় আপুনি 1 টকা পায়, 10 টকা পায়, যিমানখিনি পায় আপুনি পাবই। হ'ব দে। যিহেতুকে যাতে আৰু ইমান হেৰি কৰি থাকিব নালাগে, যাম দে কৰিলে মই আৰু বেলেগ। থানাত যাম দে মই কালি। দে মোক ফোন কৰি আহিব। যাই পেলাই মই হেৰি কৰিম দে।